38 নম্বৰ কুৱেশ্যনত প্ৰশ্ন কৰা হৈছে যে তলৰ কোনকেইটাৰ দুটা সমমিতি ৰেখা আছে। ইয়াতে আমি জানো যে অপশ্যন এত দিয়া আছে সমবাহু ত্ৰিভুজৰ তিনিটা সমমিতি আছে, অপশ্যন বিত দিয়া আছে আয়তক্ষেত্ৰৰ দুটা সমমিতি আছে, অপশ্যন চিত দিয়া আছে ৰম্বসৰ দুটা সমমিতি আছে, ডিত দিয়া আছে সমদ্বিবাহু ত্ৰিভুজৰ এটা। এতেকে আমাৰ কুৱেশ্যন মতে আনসাৰ হ'ব বি আৰু সি। প্ৰতিটো অনিয়ন এমটি বেগ আৰু লেমনৰ মুঠ ওজন হল 46,160 গ্ৰাম। ইউনিটটো আমি চেঞ্জ কৰি লৈছো। এতিয়া পটেটো 17,115 গ্ৰাম, অনিয়ন হল 1,532 গ্ৰাম, এমটি বেগ হল 120 গ্ৰাম। গতিকে পটেটো অনিয়ন আৰু এমটি বেগৰ মুঠ ওজন বা টোটাল ওজন হল 32,560। গতিকে মুঠ ওজনৰ পৰা এই তিনিটাৰ ওজন বিয়োগ কৰিলে আমি লেমনৰ ওজন পাই যাম। মুঠ ওজন হল 46,160। পটেটো অনিয়ন এমটি বেগৰ ওজন হল 32,560, বিয়োগ কৰিলে মুঠ ওজন থাকে 13,600। 30টা লেমনৰ ওজন 1 কেজি অৰ্থাৎ 1,000 গ্ৰাম। এতেকে 13,600 গ্ৰামত মুঠ নেমুৰ সংখ্যা ওলাব 1000 ভাগৰ 3, 0,0,0,0 ইফালে 0 দুটা কাটাকাটি কৰিলে আৰু 106 3ৰে পূৰণ কৰিলে পূৰণফল হয় 408। ফাৰ্ষ্ট বাকচৰ দিক পূৰণ প্ৰস্থ দিয়া আছে L × B × H 12 পূৰণ 10 পূৰণ 8 সমান পূৰণ কৰিলে 960 পোৱা যায়। সেকেন্ড বক্সৰ কালি হ'ব L কিউব অৰ্থাৎ L × L × L 9 পূৰণ 9 পূৰণ 9 অৰ্থাৎ 729। প্ৰথম বাকচৰ কালি যোগ দ্বিতীয় বাকচৰ কালি যোগ কৰিলে আমি পাওঁ 960 যোগ 729, মুঠ যোগ কৰিলে 1689। এতিয়া 18ৰ পৰা 1689 বাদ দিলে থাকে 111। কুৱেশ্যনত দিয়া আছে 29টা বটলত গাখীৰ দৰে 24 লিটাৰ 650 মিলিলিটাৰ। ইউনিটটো চেঞ্জ কৰিলে আমি 24,650 মিলিলিটাৰ পাওঁ। এতেকে এটা বটলত গাখীৰ দৰিব 24,650 হৰণ 29। এতেকে 1 লিটাৰত গাখীৰ দৰিব 24,650 29 হৰণ কৰিলে আমি পাওঁ 850 মিলিলিটাৰ। এতিয়া 15টা বটলত গাখীৰ দৰিব 15 পূৰণ 850 সমান 12,750 অৰ্থাৎ 12 লিটাৰ 750 মিলিলিটাৰ। সুনীতাৰ হাতত আছে 200 টকা, তাৰে এটা চামুচৰ দাম 156 টকা হলে এটা চামুচৰ দাম হ'ব 56 হৰণ কৰিলে 19,5 টকা হ'ব। চাৰিটা ইডলিছৰ দাম হৈছে 98 টকা, গতিকে এটা ইডলিছৰ দাম হ'ব 24,5 টকা। গতিকে এটা চামুচৰ আৰু এটা ইডলিৰ দাম যোগ কৰিলে সমান 44 টকা হ'ব, 44 টকা। এতিয়া চামুচৰ আৰু ইডলিৰ মুঠ দাম হ'ব 44 পূৰণ 3 132 টকা। সুনীতাৰ 200 টকাৰ পৰা 132 টকা বাদ দিলে 68 টকা। 6 120 160। এতিয়া এই আটাইকেইটা সংখ্যা 2ৰে বিভাজ্য হলে 96ত 2 48 বাৰ আৰু 120ৰ ভিতৰত 2 60 বাৰ আছে আৰু 160ৰ ভিতৰত 80। আকৌ 2ৰে যাব, 2ৰে দিলে 48ৰ ভিতৰত 24 বাৰ, আকৌ 60ৰ ভিতৰত 30, আকৌ 80ৰ ভিতৰত 40। আকৌ 2ৰে যাব, 2ৰে দিলে 2 24ৰ ভিতৰত কেইবাৰ যাব 12 বাৰ যাব, 12 বাৰ আৰু 30ৰ ভিতৰত 15 বাৰ, 40ৰ ভিতৰত 20 বাৰ যাব। আকৌ 2ৰে দিলে 12ৰ ভিতৰত 6 বাৰ, 15ৰ ভিতৰত নাযায় কাৰণে 15 সংখ্যাটো পোৱা হৈছে। এতিয়া 20ৰ ভিতৰত কেইবাৰ যায়, আকৌ 2ৰে 6ৰ ভিতৰত 3, 15 নাযায় 15 পাইছো, আকৌ কেইবাৰ 5 বাৰ। এতিয়া আকৌ 3ৰে দিলে 3 একবাৰ 5 বাৰ যাব আৰু 3টো 5ৰ ভিতৰত নাযায় 5 5এ থাকিব। এতিয়া আকৌ আমি 5ৰে দিব লাগিব 1 1 1। এতিয়া আমি এই গোটেইখিনি সংখ্যা আমি পূৰণ কৰিম। 2 আছে কেইটা 5টা, 1 2 3 4 5 পূৰণ 3 পূৰণ 5 এই গোটেইখিনি পূৰণ কৰিলে ওলাই 480। এতিয়া কম ওলাম AC 72 আৰু 168ৰ 72 আৰু 168ক আকৌ 2ৰে বিভাজ্য যাব। 2ৰে দিলে 72 36 আৰু 168ক কেইবাৰ যাব 884 অৰ্থাৎ 84ৰে যাব। আকৌ 2ৰে বিভাজ্য যাব, 2ৰে বিভাজ্য কৰিলে 36ত কেইবাৰ 80 আৰু 84ত কেইবাৰ যাব 42। আকৌ 2ৰে বিভাজ্য
2 বিভাজ্য দিলে 18 ভিতৰত 2 যাব 9 বাৰ আৰু 42 ভিতৰত যাব 21 বাৰ এতিয়া আকৌ 3 ৰে বিভাজ্য যাব 3 ৰে দিলে 3 বাৰ 9 ভিতৰত 3 বাৰ আছে আৰু 21 ভিতৰত 3 আছে 7 বাৰ এচিএফৰ ক্ষেত্ৰত যদি দুটা সংখ্যা কোনো সংখ্যাৰে বিভাজ্য নাযায় তেনেহলে এই সাইটৰ গোটেইখিনি আমি একেলগে বহুৱাই আমি পূৰণ কৰি লৈ ল'ব লাগে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 গোটেইখিনি পূৰণ কৰিলে 24 হয় আমাক প্ৰশ্নত সোধা হৈছিল যে এলসিএম হৰণ এইচচিএফৰ মান ওলাব দিছিল এতিয়া আমি এলসিএমৰ ঠাইত এলসিএমৰ মান বহাই দিম এইচচিএফৰ ঠাইত এইচচিএফৰ মান বহুৱাই আমি হৰণ কৰিম হৰণ কৰিলে যেটো মান ওলাই এটোৱে শুদ্ধ আনসাৰ হ'ব তো এলসিএম আছে 480 হৰণ এইচচিএফ আছিল কিমান 24 তেনেহলে 24 480 ৰ ভিতৰত কেইবাৰ যাব 2 বাৰ যাব আৰু শূন্য থাকিল কিমান হ'ব 20 বাৰ শুদ্ধ আনসাৰ 20 কান্তাৰ হাতত 5 ডজন চকলেট আছিল 5 ডজন মানে 60টা চকলেট আছিল এতিয়া তাৰে অৰুণাক 60টা চকলেটৰ তাই দিলে 6 ভাগৰ 1 অংশ 6 ভাগৰ 1 অংশ এতিয়া 60 পূৰণ 1 তলত একো নাই মানে মনে মনে 1 আছে 1 আৰু 6ৰ লহগ ওলালে 6 হ'ব এতিয়া এই 1 6 ভিতৰত কেইবাৰ আছে 6 বাৰ 6 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব বিয়োগ বহাই দিছো এতিয়া 6 6 ভিতৰত কেইবাৰ আছে 1 বাৰ আছে এই 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব এতিয়া 60 পূৰণ 6 ৰ পৰা 1 গলে কিমান থাকে 5 থাকে তলত 6 বহাই দিছো এতিয়া আমি কটা কৰিম 6 60 ভিতৰত কেইবাৰ যাব 10 বাৰ যাব 10 পূৰণ 5 থাকিল 5 বহাইছো 5 হ'ব 10 আৰু 5 পূৰণ কৰিলে 50 এতিয়া কান্তাৰ হাতত চকলেট আছে 50টা এই 50টা চকলেটৰ ভিতৰত আকৌ ৰাধাক তাই দিলে 50 পূৰণ 1 বিয়োগ 5 ভাগৰ 1 50 পূৰণ 1ৰ তলত মনে মনে 1 আছে 1 আৰু 5ৰ লহগ ওলালে 5 হ'ব এতিকে 1 5ৰ ভিতৰত কেইবাৰ 5 বাৰ 5 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 5 হ'ব বিয়োগ 5 5ৰ ভিতৰত 1 বা 1 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'ব এতিয়া 50 পূৰণ তোৰ পৰা 1 গলে 4 থাকে তলত 5 আহিল এতিয়া কটাকটি কৰিম আমি 5 50 ৰ ভিতৰত কেইবাৰ 10 বাৰ এতিয়া 10 পূৰণ 4 4 গুণ কিমান 40 হ'ল এতিয়া কান্তাৰ হাতত মুঠ চকলেট থাকিল কেইটা 40টা এই 40টা চকলেটৰ ভিতৰত আকৌ তেওঁৰ 3জন বন্ধু প্ৰত্যেককে চকলেট দিলে 8 ভাগৰ এটাকে ইটো 1/8 into 40 8 40 ভিতৰত 5 বাৰ যায় তেনেহলে 1 পূৰণ 5 সমান 5 এতিয়া তেওঁৰ বন্ধু আছিল 3জনক 5টাকে দিলে 3 5 গুণ 15টা হ'ব এতেকে 40ৰ পৰা 15 বাদ দিলে কিমান থাকে 25 এতিয়া কান্তাৰ হাতত চকলেট আছে 25টা হাতেৰে গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিবলৈ দিছে টেস্টৰ ভাৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 7510 আৰু স্মলেষ্ট নম্বৰটো হ'ব 1057 এতিয়া ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি বিয়োগ কৰিলে পাম এতিয়া ডাঙৰ সংখ্যা 7510 ৰ পৰা 1053 বিয়োগ কৰিলে 3453 পালো